বাবে আজি সৰু মানুহৰ ওচৰত ঘৃণাৰ পাত্ৰ হৈ আহিছে তোমাক কোনে কি কয় কোৱা নহব মোক আৰু পেঞ্চন দি নাথাকিবা দুখীয়া ঘৰৰ ছোৱালী ভাবিছিলো অলপ সহায় কৰিম সহজতে এইখন ঘৰৰ বোৱাৰী হ'ব তোমাৰ বদনামবোৰ লাহে লাহে নাইকিয়া হ'ব তাৰমানে ইণ্টাৰনেটে মোৰ কাৰণে ছোৱালী চাই ফুৰিছা চাইছো বাপেৰৰ লগত চেলেঞ্জ কৰি এইখন ঘৰৰ একমাত্ৰ বোৱাৰীজনী বিচাৰি ফুৰিছে বহুজনী ছোৱালীৰ লগত গাৰ্জেণ্টৰ লগত কথাও পাতিছে সকলোৰে মুখত এটাই কথা এটা গুণ্ডা বদমাছৰ ঘৰত বোৱাৰী হ'বলৈ কোনো নাহে ভাগ্যত নামটো যেন আজি মোৰ এটা কলংক শেহত বহু আশাৰে গৌৰীৰ ওচৰলৈ গৈছিল উত্তৰ একেই পালে মোৰ ল'ৰা এটা গুণ্ডা অসমৰ হেৰুৱা এটা লোক সংস্কৃতি পুতলা নাচ আৰু এই পুতলা নাচক মই বহু চেষ্টা কৰি আজিৰ যুগৰ লগত মিলিব পৰাকৈ পুতলা থিয়েটাৰ হিচাপত গঢ় দি আহিছোঁ অসমৰ বিভিন্ন প্ৰান্তত মই ইতিমধ্যে পেণ্ডেল কৰি আছোঁ মোৰ 14 বছৰ হৈ গ'ল এবাৰ 14 বছৰ ৰানিং অসমৰ হেৰুৱা সংস্কৃতিটো জীয়াই ৰখাৰ স্বাৰ্থত ৰংঘৰ পুতলা থিয়েটাৰ নামেৰে মই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ পেণ্ডেলবিলাক কৰি আছোঁ দৰ্শকৰ যথেষ্ট সঁহাৰি পাইছোঁ ভাল লাগিছে আৰু অসমৰ হেৰুৱা কৃষ্টি উদ্ধাৰৰ ক্ষেত্ৰত অকল মই নহয় প্ৰত্যেকে আগবাঢ়ি আহিব লাগে আৰু আপোনালোকৰ চেনেলৰ যোগেদি প্ৰত্যেকে গম পাব লাগে যে এই নিজা সংস্কৃতিটো আমাৰ আপুৰুগীয়া এটা সংস্কৃতি এই সংস্কৃতি উদ্ধাৰৰ ক্ষেত্ৰত প্ৰত্যেকে অলপ হ'লেও অৰিহণা যোগালে প্ৰত্যেকে যদি অৰিহণা যোগায় এই সংস্কৃতি নিশ্চয় জীয়াই থাকিব তাকে কামনা কৰোঁ সংস্কৃতি সকলোৱে জীয়াই ৰাখক কিমান বছৰ পাই এই পুতলা থিয়েটাৰৰ লগত জড়িত হৈ আছে মোৰ 14 বছৰ হ'ল এবাৰ 14 বছৰ ৰানিং ৰংঘৰ পুতলা থিয়েটাৰ শিল্পীসকল যেহেতু কিছু সাহায্য দিয়ে চৰকাৰ ফালৰ পৰা কিন্তু চৰকাৰৰ ফালৰ পৰা আপোনালোকে কিবা সা সুবিধা বা চৰকাৰক কিবা ক'ব নেকি হয় চৰকাৰক ক'বলগীয়াতো বহু কথাই থাকে চৰকাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুত বিজ্ঞ তেখেতে বহু সুন্দৰ সুন্দৰ আঁচনি কিছুমান লৈ আছে আমি গম পাওঁ আৰু আমাৰ ফালৰ পৰা এটাই অনুৰোধ আচলতে কি অসমৰ হেৰুৱাই সংস্কৃতিটোৰ ক্ষেত্ৰত তেখেতে অকণমান যদি উন্নতিকৰণৰ বাবে কিবা চিন্তা কৰে তেখেতলোকৰ বাজেটত যদি অকণমান ধৰি অকল মোৰ বুলিয়ে ক'বলৈ মই যোৱা নাই অসমৰ হেৰুৱা কৃষ্টি হিচাপত এনেকুৱা আৰু ক'ৰবাত মৃতপ্ৰায় দল কিছুমান আছে তেওঁলোকেও অকণমান সকাহ পাব অসমৰ লোক সংস্কৃতি প্ৰকাশৰ ক্ষেত্ৰত চৰকাৰে অকণমান মনোনিৱেশ কৰিলে ভাল হয় আৰু মই এই সুযোগতে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো আজি এবছৰৰ আগত তেখেতে এককালীন মোক অকণমান সাহায্য এটা দিছিলে এই সাংস্কৃতিকবোৰ জীয়াই ৰখাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলৈ আৰু অকল মোক বুলিয়েই নহয় আমিতো কৰিব লগা বহুত আছে অসমৰ এই কৃষ্টিটো আজি পুতলা নাচ হিচাপত যদি আমি ৰাখি যাওঁ দৰ্শকৰ অভাৱ হ'ব দৰ্শকে চাবলৈ অকণমান অসুবিধা পায় আজিকালি যান্ত্ৰিকতাৰ যুগত ইমান টাইম লছ কৰিবলৈ কোনেও নিবিচাৰে গতিকে আমি এক উন্নত পৰ্যায়ৰ মানদণ্ডৰে বিভিন্ন কলা কৌশল প্ৰয়োগ কৰি যদি আমি প্ৰচাৰ কৰিবলৈ যাওঁ যদি প্ৰদৰ্শন কৰোঁ তেতিয়া নিশ্চয় দৰ্শক আকৃষ্ট হ'ব আৰু দৰ্শকে আহিব এই পুতলা সংস্কৃতি আদৰি ল'বলৈ এই ক্ষেত্ৰত উন্নতিকৰণৰ বাবে যথেষ্ট আমাৰ খা খৰচৰ কথা থাকে আজি আধুনিক যুগৰ লগত মিলাবৰ কাৰণে গতিকে সেই ক্ষেত্ৰত চৰকাৰে অকণমান আধুনিকৰণ কৰিবৰ কাৰণে সাহায্য আগবঢ়ালে নিশ্চয় দলসমূহ জীয়াই থাকিব নৱপ্ৰজন্ম কি কয় যিহেতু নৱপ্ৰজন্মই যিহেতু পুতলা নাচৰ কথা বহুতে নাজানে কি নাজানে নৱপ্ৰজন্মক এইটোৱে আহ্বান জনাম আচলতে আমি হেৰুৱা সংস্কৃতিসমূহ জীয়াই ৰখাৰ ক্ষেত্ৰত প্ৰত্যেকেই আগুৱাই আহিব লাগে আৰু শিক্ষা দীক্ষাৰ লগতে আমাৰ এই সংস্কৃতিসমূহকো শিক্ষাৰ এটা অংগ বুলি ভাবি তেওঁলোক আগবাঢ়ি আহক বিশ্ব দৰবাৰত তেওঁলোকেও চিনাকি কৰি দিয়ক এই আমাৰ আপুৰুগীয়া সংস্কৃতিসমূহক মোৰ নাম শ্ৰী ক্ষিতীশ বৰা মোৰ ঘৰ নগাঁও কাকমাৰীত হয় ৰংঘৰ পুতলা থিয়েটাৰ জন্ম 14 বছৰ হৈছে বৰ্তমান 14 বছৰ মই এই কৰ্মটোৰ লগত জড়িত হৈ আছোঁ অকল মই বুলিলে ভুল হ'ব মোৰ লগত প্ৰায় 20জন শিল্পী মই লৈ ঘূৰিছোঁ তেওঁলোকে অনুষ্ঠানটো উতঃপুতভাৱে কাম কৰি প্ৰচাৰ কৰাত বা প্ৰদৰ্শন কৰাত সুবিধা আগবঢ়াইছে আৰু লগতে মোৰ মোবাইল নম্বৰটো হ'ল 9954997617 অহা বৰ্ষৰ কাৰণে ইতিমধ্যে মোৰ পেণ্ডেল প্ৰায়খিনি বুক হৈ গৈছে যদি কোনো আহ্বায়ক সমিতিয়ে বিচাৰে তেনেহ'লে এই নম্বৰত যোগাযোগ কৰিলে নিশ্চয় আমি যোগাযোগ কৰি পেণ্ডেল দিব পাৰিম হয় সুবিধা অসুবিধা বুলি ক'বলৈ গ'লে আচলতে ভ্ৰাম্যমান সেই থিয়েটাৰত মানুহে অভিনয় কৰে আমি ইয়াত পুতলাৰ দ্বাৰা অভিনয় কৰাব লগা হয় ডিফাৰেঞ্চটো বহুত আছে কিন্তু তথাপিতো আমি পুতলাক মানুহ ৰূপে অভিনয় কৰিবলৈ যাওঁতে আমাৰ যথেষ্টখিনি অসুবিধা আহি পৰে সেই অসুবিধাখিনি তাকেই কয় কাৰিকৰী কৌশল সেই কাৰিকৰী কৌশলখিনি প্ৰয়োগ কৰি আমি কৰি আছোঁ দৰ্শকে আদৰি লৈছে আমি পুতলাক মানুহ কৰিব পাৰিছোঁ সেইটো ছাপোৰ্ট আমাক দৰ্শকে কৰি আছে আৰু কিমানখিনি পাৰোঁ আমি কৰি যাম বিজুতি ঠিক নঘটে বুলি ক'ব পৰা নাযায় বিজুতি দুই এক ঘটিলেও সেইটো ছল্ভ হৈ যায় লগালগ ছল্ভ হয়
আৰু সেইখিনি আচলতে টেকনিকখিনি আমি বহুদিন সেইটো আমি ৰিহাৰ্চেল কৰিব লগা হয়, প্ৰেক্টিচ কৰিব লগা হয়। প্ৰায় এমাহমান আমি প্ৰেক্টিচ কৰোঁ, তাৰপিছত আমি ওলাই আহোঁ। সেই বিজুতিখিনি প্ৰেক্টিচতে আমি মাৰি আহোঁ। তথাপিতো দুই এক হৈ যায়, যিহেতু আমাৰ খুঁটাৰ লগত কানেকশ্যন থাকে বস্তুটো, গতিকে মাজে মাজে সেইটো বিজুতি হৈ গ'লেও আমি লগালগ ছল্ভ কৰি পেলাব পাৰোঁ। গুৰুজনালৈতো নমস্য, আমাৰ বহুত বহুত প্ৰণাম গুৰুজনালৈ থাকিবই। তেখেতৰ সৃষ্টি আমি কৰি ফুৰিছোঁ, তেখেতে আৰু কৃপা কৰক, তেখেতৰ কৃপাত যাতে আমি আৰু আগবাঢ়িব পাৰোঁ, সেইটোৱে ক'ম। কিন্তু আপোনাৰ বোৱাৰী হৈ আপোনাৰ ঘৰত মই এটা খোজো পেলাব নোৱাৰিম মেডাম। মোৰ যে বিৰাট কষ্ট হয়, কষ্ট মোৰো হয় বুজিছো শংকৰ, মোৰো হয় কষ্ট। মাক তোমাৰ ঘৰখনত তাই যেতিয়া ভনীয়েকক গোটেই ৰাতি বুকুৰ মাজত শুৱাই ৰাখে, বৰ কষ্ট হয় মোৰো। আজি দুদিন তাই ভালকৈ টোপনি যোৱা নাই। ভনীয়েকৰ মুখলৈ লাগি চাই থাকে তাই, ভনীয়েকক যেন বহুদিন তাই দেখাই নাই। মই তহঁতক টপকে বেয়া পাইছো দেউতা, মোক লৈ তহঁতে চবৰে চিন্তা কৰিছ বুজিছো। কথাবোৰ কোনেও বুজাই নকয়, মইনো কি দুখ কৰিলো? ডাঙৰ দুখ কৰিছো, কি ডাঙৰ দুখ কৰিছো? ইহঁতৰ কথাবোৰ বুজিব পৰাকৈ জন্মতে ডাঙৰ মগজু এটা লৈ আহিব নোৱাৰিলি, তাৰ বাবে ডাঙৰ দুখ কৰিছো। সেইটো জন্মৰ পৰা আজলিয়ে হৈ থাকিলি, তাৰ বাবে ডাঙৰ দুখ কৰিছো। অসমৰ সংস্কৃতি যিটো শংকৰদেৱে অসমৰ যিটো সংস্কৃতিৰ ভেটি গঢ়িছিল, ইয়াত এটা তেখেতৰ প্ৰথম অৱদান আছিল যে পুতলা থিয়েটাৰ। মানে সেই সময়ত অভিনয়ৰ দিশত বৰ বেছি মানুহখিনি আগবাঢ়ি অহা নাছিলে। পুতলা বনাই, মুখা বনাই তেখেতসকলৰ মুখাৰ যোগেদি অভিনয় কৰি মানে ধৰ্মীয় বিভিন্ন দিশবিলাক ৰাইজক বুজাবৰ কাৰণে শংকৰদেৱে চেষ্টা কৰিছিল। ঠিক সেই একেআৰ্হিত পিছত ভ্ৰাম্যমান ৰূপত অসমত পুতলা থিয়েটাৰ সৃষ্টি হ'ল, আৰু এই পুতলা থিয়েটাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে এই নাটক কৰি জনসাধাৰণক তেওঁবিলাকৰ নাটকৰ যিখিনি ভাৱাৰ্থ সেইখিনি শিকোৱাৰ লগতে বহু ব্যক্তি আত্মসংস্থাপন হৈ ইয়াৰ যোগেদি চলাৰ এটা উপায় সৃষ্টি হৈছিল। এতিয়া অসমত প্ৰায় আজি দীঘলীয়া সময় এটা দেখা গৈছে যে পুতলা থিয়েটাৰৰ পাৰ্টি যথেষ্ট নাই, মাত্ৰ কেইটামান সীমিত দল আছে, আৰু তেওঁবিলাকৰ এই সংস্কৃতিটো প্ৰায় বিলুপ্তি পথত গৈছে। গতিকে আমি প্ৰথমতে চৰকাৰক আহ্বান জনাম যে পুতলা থিয়েটাৰ এটা যিহেতু অসমৰ শংকৰী সংস্কৃতিৰ লগত জড়িত অনুষ্ঠান, অসম চৰকাৰে যেনেকৈ বিভিন্ন ধৰ্মীয় অনুষ্ঠানবিলাকলৈ এটা সাহায্য দিছে, গতিকে পুতলা থিয়েটাৰ জীয়াই ৰখাৰ কাৰণে এটা ব্যৱস্থা কৰক। আমি গোটেই বোকাখাতবাসীক আমি আহ্বান জনাইছোঁ যে ৰজাবাৰী সমবায় সমিতিত 16, 17, 18 তিনিদিনীয়া কাৰ্যসূচীৰে ইয়াতে পুতলা থিয়েটাৰ, ৰংপুৰ পুতলা থিয়েটাৰ হ'ব। তেওঁবিলাকে ইয়াতে 4খন নাটক ইয়াতে আমাক দেখাব। আজি প্ৰথম নিশাত মুখাগ্নি বুলি নাটক তেওঁবিলাকে ইয়াত পৰিদৰ্শন কৰিবলৈ আগবাঢ়িছে, আৰু অসমৰ যি হেৰাই যোৱা সংস্কৃতি এই পুনৰুদ্ধাৰৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে, আমি তেওঁলোকক শলাগ লৈছোঁ। ইয়াৰ যোগেদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আৰ্থিক লাভৱান হোৱাৰ উপৰিও ইয়াৰ লগত জড়িত ভালেখিনি শ্ৰমিকে তেওঁবিলাকৰ নিজৰ জীৱন জীৱিকা আৰু নিজৰ কলা কৌশলী প্ৰদৰ্শনৰ কাৰণে এটা সুবিধা পাইছে। আমি খুব আনন্দিত হৈছোঁ যে হেৰাই যোৱা এটা অনুষ্ঠান পুনৰ আমাৰ মাজত আকৌ ঘূৰি আহিছে, আৰু আশা ৰাখিম ইয়াক সকলো ৰাইজে আঁকোৱালি ল'ব, আৰু শংকৰদেৱৰ দ্বাৰা সৃষ্টি হৈ পুতলা থিয়েটাৰ অসমত দীৰ্ঘদিনৰ কাৰণে স্থায়ী হওক। শংকৰদেৱৰ কলাক্ষেত্ৰত এই পুতলা থিয়েটাৰ আৰ্হি কিছু ৰখা গৈছে, কিন্তু হ'লেও এই আগৰ নিচিনাকৈ সমূহ প্ৰচলিত নহয়, সকলো সময়ত চাবলৈ পোৱা নাযায়, সীমিত হৈছে, আৰু এইটো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা হেৰাই গৈছে। গতিকে আমি পুনৰ মই আহ্বান জনাইছোঁ যাতে এটা অসমৰ স্বকীয় সংস্কৃতি, ইয়াত কোনো বাহিৰৰ প্ৰভাৱ নাই, অসমৰ নিজৰ থলুৱা সংস্কৃতি কলা কৌশলী শংকৰদেৱে সৃষ্টি কৰিছিল, আৰু ইয়াক জীয়াই ৰখাটো অতি দৰকাৰী কথা। ময়ো কৰি দিম। মই খোলা খুলিকৈ কোৱাটো ভাল। মৃণালে প্ৰথমে ল'ৰা এটা আনিবলৈ কৈছে, বুজিছো নাই? মই আকৌ সেই ল'ৰাৰ লগত খেলি ভাল নাপাওঁ যে, সেয়েহে বিচাৰি মোৰ ফিল্ডলৈ তোক লৈ আহিছো। খেলিম দে। কি খেলিবা? 2020 হ'ব দে, বেছি বুজিলে বেয়া, লাহে লাহে বুজি গ'লে হ'ল। দুখন গাড়ী বুজিছে নাই? এটা ড্ৰাইভাৰে খেলো, এটা ড্ৰাইভাৰে কণ্ট্ৰল কৰোঁতে মোৰ বিষাই যায়। এতিয়াৰ পৰা আকৌ তোকো কণ্ট্ৰল কৰিব লাগিব নহয়। ভুল নধৰি দিছো, দুই এটা বলিং মিছ হ'বই। আৰু এটা কথা নহয়, তোক গাড়ী বুলি ভাবিলেহে মই অলপ মৰমত খেলখন খেলিব পাৰিম।
হ'ব হ'ব মেডাম গৌৰীৰ মুখটো আজি অলপ বেয়া হৈ আছে পুৰা টেনশ্যনত আছে গতিকে ডিউটি নগ'ল গালি নিদিব কিন্তু তাইক মই যোৱাৰ দিনাই আপোনালোকৰ মন মেজাজবোৰৰ বিষয়ে মই ভালকৈ বুজি আহিছোঁ শংকৰ মনে থাকিবিনে ৰবি কিবা কথাটো গালি পাৰে বুলি আগতে মই বুজাই দিছোঁ খালি মনে মনে থাক পাতক আপোনালোকে কথা পাতক বেয়া নাপাব মেডাম এয়া মোৰ দেউতা নমস্কাৰ বেছি হৈছে দুটা কিডনি নষ্ট হৈ গৈছে অতি সোনকালে অপাৰেশ্যন কৰিব লাগে এতিয়া চিকিৎসাৰ বাবে 15-20 লাখ টকা ভাবিবই নোৱাৰো মেডাম সেইবুলি তোমাৰ ভনীজনী মৰি যাব দিবা নাই 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 মেডাম তাই জীয়াই থাকক মেডাম ৰবা ৰবা অধৈৰ্য নহয় মই সকলো ব্যৱস্থা কৰিম যিমান টকা লাগে মই কি কৰিব লাগে মোক এজনী বোৱাৰী লাগে আৰু সেই বোৱাৰীজনী তুমি হ'ব লাগিব তোমাৰ ভণ্টিও সুস্থ হ'ব আৰু তুমিও ৰাজৰাণী হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ